গুড মৰ্ণিং, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো আজি ডাঙৰ ভিনদেউ আজি ছুটি লৈছে। আমি একেলগে গৈ আছোঁ, আমাক ফুৰাবলৈ লৈ গৈ আছে মহীশূৰলৈ। তো মহীশূৰ গৈ তাতে আমি মহীশূৰ পেলেচত যাম, তাৰপিছত জুত যাম আৰু টেম্পল এখনতো যাম, য'ত ভিতৰত নোসোমাওঁ, বাট বাহিৰৰ পৰা এনেই ভিজিটিং কৰি ল'ম। টিপু চুলতান পেলেচলৈ যাই আছোঁ, ছামাৰ পেলেচটোত। তো আগৰটো আমি টিপু চুলতান নৰ্মেল পেলেচ আছিলে, সেইটো বেংগলৰত। আৰু এইটো যোনটোত যাই আছোঁ এইটো মহীশূৰত আছে। তো এইটো টিপু চুলতান ছামাৰ পেলেচ বুলি কেনে কয়। তো মোৰ লগত শেষৰলৈ থাকিব, চাই থাকিব, আৰু ভাল পালে নে নাই ভিডিঅ'টো কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিছে লাইক কৰি দিব। আৰু আপুনি যদি নতুনকৈ আহিছে মোৰ ভিডিঅ'টোত চাবৰ কাৰণে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। হাইৱে ৰাস্তা হয়, খুবেই পৰিষ্কাৰ কৰি ৰাখিছে, পৰিৱেশটো বহুত ভাল লাগিছে। আৰু ইয়াতে আপোনালোকে যিমান পাৰে গছ গছনি দেখা পাব, ৰাস্তাই ৰাস্তাই গছ গছনি বহুত ভাল লাগে, অক্সিজেনৰ ইমান প্ৰভাৱ নপৰে। আৰু ইয়াতে মেক্সিমাম আপোনালোকৰ টোল গেটটো পাবই। এইটো আমি শুৰুৱাত কৰিলোঁ, এটা টোল গেট পালোঁ। এণ্ড দেন এইটো এটা অফিচ হয়, খুব ধুনীয়া লাগিছে। আমি গৈ আছোঁ। আৰু এয়া চাই থাকোঁতে মেট্ৰ' ষ্টেচন পাই গ'লোঁ। এইফালেদি মেট্ৰ' যায়। তো মেট্ৰ' যাই থকাটো দেখা নাপালোঁ, বাট ষ্টেচনটো দেখা পাইছোঁ, খুব ভাল লাগিছে। আৰু এইটো ৰাজেশ্বৰী কলেজ এণ্ড হস্পিটেল হয়, য'ত এইটো খুব ধুনীয়া কৰি কেনে কৰিছে, বহুত ভাল লাগিছে চাই কেনে। কলেজো হয়। আৰু তাৰে কাষত চাই থাকোঁতে এইটো এটা ষ্টেচু পালোঁ, দেখা পাই খুব ভাল লাগিল। মই আপোনালোকক কৈছিলোঁ না আকৌ টোল গেট পাম, এয়া আকৌ এবাৰ পাই গ'লোঁ টোল গেট। তো ইয়াতে মানে টোল গেটে পাই থকা যায়, কাৰণ এইটো হাইৱে ৰাস্তা পৰে ন, আৰু অলপ বেলেগ ধৰণৰ প্লেচটো হয়, তো সেইবাবে। তো এতিয়া আমাৰ টোল গেট ফ্ৰী হ'ল, তো আমি গ'লোঁ। সেইটো গৈ আছোঁ, আৰু বহুত ভাল লাগিছে ইয়াৰে জেগাবোৰ চাই কেনে। আপোনালোকক কৈছিলোঁ ইয়াতে গছ গছনি খুবেই ভৰা। তো আপোনালোকে দেখা পাই কেনে কিমান ভাল পাইছে মই গম পাইছোঁ, কাৰণ মোৰ নিজৰ অনুভৱেদি মই আপোনালোকক জনাই আছোঁ যে খুব ধুনীয়া হয় জেগাটো। তো আপোনালোকে যদি আহিম বুলি ভাবে তেন্তে আহিব পাৰিব। তো সেয়া গৈ মাজতে এইবোৰ ফুল লগাই দিছে, খুব ভাল লাগিছে। বহুত পৰিষ্কাৰ কৰি ৰাখিছে কিন্তু। আৰু এয়া নাৰিকলৰ গছে গছ, বহুত ভাল লাগিছে চাই কেনে। কিমান ধুনীয়া লাগিছে, একেবাৰে পাথৰ যেন লাগিছে, কিন্তু এইটো পাহাৰ নিজে নিজে হৈছে। অতি সুন্দৰ পৰিৱেশ, বহুত ধুনীয়া চিনেৰী হয় এইটো, বহুত ধুনীয়া আৰু বহুত ভালো লাগিছে। তো আমি এতিয়া টেম্পল পালোঁ। গণেশৰ মূৰ্তিটো দেখা পালে, আৰু লগতে এইবোৰ বনোৱা আছে হাতেৰে। এতিয়া আমি গৈ আছোঁ টিপু চুলতান ছামাৰ পেলেচলৈ। তো ব'লক, যি দেখা পাওঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিম। ভাল পালে নে নাই জনাব নাপাহৰিব কিন্তু কমেণ্ট কৰি। তো এতিয়া আমি পালোঁগৈ আহি টিপু চুলতান ছামাৰ পেলেচ। এইখিনি হৈছে পাৰ্কিং এৰিয়া। তো আমি আহি পালোঁ, এতিয়া গৈ আছোঁ। এইটো ঘোঁৰাৰ গাড়ী, এইটো ডাঙৰ ভিনদেউ আগত ওলাইছে।
এইখিনি ফ্ৰণ্ট ছাইডখিনি হয় আৰু ইয়াৰে ভিতৰৰখিনি সোমাই গৈ দেখাই আছোঁ। তো আমি এতিয়া গৈ আছোঁ, এইটো সৰু ভিনদেউ সৰু বা গৈ আছোঁ এতিয়া টিকেট কাউণ্টাৰ কেনে আহিলোঁ। তো এতিয়া আমি ভিতৰ পালোঁ, সেইখিনি এনেকুৱা হয়। খুব ধুনীয়া পৰিৱেশ, খুবেই ভাল লগা পৰিৱেশ হয়। মোৰ চাই কেনে খুব ভাল লাগিল। এইটো গেটটো হয়, তো গেটৰ ভিতৰৰ পৰা আমি আহিলোঁ, আহি কেনে এনেকুৱা ফ্ৰণ্ট ছাইডখিনি আৰু তাৰে আগত আমি এতিয়া গৈ আছোঁ লাহে লাহে। মানুহসকল আহিছে, ভাল লাগিছে চাই। এয়া গছ গছনি আৰু এইটো ফালে মানে ঘোঁৰাবোৰক দৌৰাইছিলে, ঘোঁৰাবোৰ ৰাখিছিলে। তো ইয়াৰে ভিতৰত আপোনালোকৰ কি বস্তু টিপু চুলতানে ব্যৱহাৰ কৰিছিলে, কি হেৰি কৰিছিলে, চব সোপা আপোনালোকক দেখুৱাম, চাব। শেষলৈ চাব নাপাহৰিব। তো আমি ইয়াত এণ্ট্ৰি মাৰিলোঁ, এয়া আৰম্ভণি। ইয়াতে মোক ভিডিঅ' বনাব দিয়া নাছিলে, তো যিমানখিনি পাৰোঁ মই মানে মনে মনে বনাইছোঁ। তো এবাৰ হ'লেও কমেণ্ট কৰি জনাব নাপাহৰিব যে ভাল পালে নে নাই পোৱা। চাওক কিমান ধুনীয়া কৰি কেনে মেহেলবোৰ আছিলে, য'ত টিপু চুলতানে আহিছিলে ইয়াতে। চাওক কিমান পুৰণা বস্তুবোৰ। আৰু ইয়াতে টিপু চুলতানে বহি কেনে, এয়া টিপু চুলতানৰ টেবল চেয়াৰ যিমান আছে চব টিপু চুলতানে বহিছিলে, ব্যৱহাৰ কৰিছিলে আগতে। এনেকুৱা কৰি কেনে ব্যৱহাৰ কৰিছিলে, ইয়াতে আহি কেনে মিটিং পাতিছিলে। ইয়াৰে ভিতৰৰখিনি এনেকুৱা আছে, সকলোৰে পৰিচয় দিয়া আছে আৰু এইটো চন্দন কাঠেদি বনোৱাই হয়। পুৰা পুৰণা, লাইন হৈ কেনে চাবলৈ কৈছিলে, চাই আছোঁ। আৰু মই মানে ৰিক্সত কৰি আছোঁ ন ভিডিঅ'টো, তো মনে মনে বনাইছোঁ আৰু। তো চাব পাৰে কিমান ধুনীয়া ধুনীয়া হয়। চাওক কিমান পুৰণা ফাৰ্ণিচাৰ, য'ত আগতে ব্যৱহাৰ কৰিছিলে। এয়া টিপু চুলতানৰ তামৰ বাতি, এয়া নক্সা হয় এখন। চাব পাৰে। আৰু এইবোৰ চন্দন কাঠেদি বনোৱাই আছিলে। এইটো টিপু চুলতানৰ তলৱাৰটো, আৰু সেইটো আপোনাৰ টিপু চুলতানে পিন্ধা কাপোৰযোৰ, আৰু এইটো টিপু চুলতান। এইটো টিপু চুলতানৰ টোপ। তাৰ পৰা আমি ওলাই কেনে গৈ আছোঁ এতিয়া জুলৈ। এইটো আম্বেদকাৰ গিৰিৰ ষ্টেচু আছিলে। এতিয়া আমি জু পালোঁ, এইটো জুৰ গেটটো, য'ত আমি ভিতৰ তলেদি কেনে যাবলগীয়া হ'ল। তলেদি গৈ কেনে আমি গেটখন, যোনটো গেট দেখাইছিলোঁ সেই গেটখন পালোঁ। তো ভিনদেউৱে টিকেট কাটিলে টিকেট কাউণ্টাৰৰ পৰা। তো আমি গৈ আছোঁ এতিয়া, ষ্টাৰ্টিং দিলোঁ। এয়া খুব ধুনীয়া ধুনীয়া পক্ষী, আপোনালোকে চাই এনজয় কৰিব পাৰিব। চাই থাকক মোৰ লগত। ময়ূৰ, এইটো হোৱাইট ময়ূৰ। পাখিটো মেলি দিব লাগিছিল। তাকেতো মেলাই, সেইটো ময়ূৰ লুকাই আছে দুটা।
ಏನು ಮಾಡೋಕ್ಕಾಗಲ್ಲ. চাওঁ সৰুকৈ বাঘটো ওলাইছে। তাৰ পৰা আমি আগুৱাই গ'লোঁ। বল চিম্পাঞ্জিক দেখুওৱা হ'ল। তো এইটো চাইডে আমি আহিলোঁ। আমাৰ এশিঙীয়া গড় আছে বুলি ক'লে এশিঙীয়া গড়ে বহি আছে। টাইগাৰ হয়, দূৰত আছে, শুই আছে। এয়া জেব্ৰা আৰু এয়া হৈছে চিম্পাঞ্জি। খুব শ্ল'। আৰু সেয়া হৰিণ, দুনিয়াৰ এগালমান হৰিণ। আৰু এয়া বহুত বয়স হৈছে দেই হাতীৰ। এই বস্তুটো দেখা নাছিলো যে উঠি উঠি চাই থাকে ভিডিঅ'ত যে দেখা হয়। এইটো পোৱালি হয় মানে। আমি চাই আছোঁ বতৰটো বেয়া কৰি খুবেই জোৰকৈ বৰষুণ আহিল। আমি ৰখিলোঁ। তাৰপিছত আমাৰ ভোক লাগিল, তো ইয়াতে আমি খাবলৈ আহি গ'লোঁ জুৰ ভিতৰতে। সেইটো চাওঁ কাংগাৰু। তাৰ পৰা আমি গুচি স্নেক চাবৰ কাৰণে আহিলোঁ। মুখখন খালি ওলাই আছে। আমি জুৰ পৰা ওলাই আহি এতিয়া পেলেচ পালোহি। তো পেলেচৰ ভিতৰত আপোনালোকক দেখাই আছোঁ। বলক মোৰ লগত শেষৰলৈ থাকিব। এয়া আমি পেলেচটো পালোঁ। তো ভিতৰখিনি আপোনালোকক দেখাইছোঁ। একদম বতৰটো বহুতেই বেয়া কৰি আহিছে। তো বলক ইয়াতে মানে আপোনালোকে ভিতৰত খালী ভৰি যাব লাগে। তো আমি চেণ্ডেলটো খুলি লকাৰত দি দিলোঁ। আৰু ইয়াৰে ভিতৰত
বুকছৰ দোকান আছে, আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব। তো আমি এনেকৈ কৰি খালী ভৰি খোজকাঢ়ি গৈ আছোঁ ভিতৰলৈ। ভিতৰৰ পৰা দেখাই আছোঁ, ব'লক দেখা পাব। তো এতিয়া খালী ভৰি গৈ গৈ এণ্ট্ৰিত মানে আপোনালোকৰ টিকেটটো চাই, আমি টিকেটটো দেখুৱালোঁ আৰু ইয়াৰে ভিতৰৰ তো চাব পাৰে। এয়া খুব ধুনীয়া আৰু এইটো ভিতৰৰখিনি নাজাৰা, য'ত আমি সোমাব নিদিয়ে। বাকী এইখিনি লাইটিং এনেকুৱা হয়, পূৰা ভিতৰত সেইখিনিতো বাহিৰৰ মাজৰখিনি হয়, এইখিনি এনেকুৱা ভিতৰৰ। এয়া পষ্টাৰবোৰ আছে, এইবোৰ খুব ধুনীয়া লাগিছে দেই ভিতৰত সোমাই পূৰা। টিপু চুলতানৰ মাক আৰু ৱাইফ, আৰু এয়া টিপু চুলতানৰ সন্তান, আৰু এয়া এলিজাবেথ। কিমান পুৰণা পেলেচ হয়, খুব ধুনীয়া লাগিছে, মেহেল হয়। সকলোবোৰ মাৰ্বলৰ আছিলে, খুব ধুনীয়া লাগিছিলে, আৰু এইখিনিত যুদ্ধ হৈছিলে। পুৰা পিয়ৰ গ'ল্ডৰ ৰাত হয় এখন। বহুত মানুহ আহে, ইমান ভিৰ। এইটো ষ্টেচুটো টিপু চুলতান হয়, বহি আছিলে। আৰু এয়া ভিতৰৰখিনি ওপৰৰ ছাইডে, আমি ওপৰৰ পিনে উঠি গ'লোঁ চিৰি দি, আৰু এইখিনি ওপৰৰ মহলটো চাব পাৰে, কিমান ধুনীয়া। আৰু ইয়াতে ৰজাই আসন লৈছিলে। এইটো হৈছে চিলভাৰ ড'ৰ। আমি এতিয়া লাহেকৈ নুমি আহি আছিলোঁ। এইখিনি মই মোৰ বাক ধৰিব দিছিলোঁ। আপোনালোকক ভালকৈ মই চিৰিখন দেখাই দিছোঁ এবাৰ। আৰু এয়া হৈছে হাতীৰ মাথাটোত পিন্ধোৱা বেল্ট। তো তাৰ পৰা আমি বাহিৰলৈ ওলাই আহিলোঁ। ওলাই আহোঁতে আৰু বাকীখিনি চালোঁ। আৰু এটা চাইডে আছে ৰাণীৰ পেলেচটো। তো ৰাণীৰ পেলেচটোৰ মানে ভিতৰত সোমাব নিদিয়ে। তো আমি মানে ইমান টাইম তাতে নিদিলোঁ,
অলপ টাইম থাকিলোঁ আৰু বাহিৰৰ পৰা আপোনালোকক দেখাই দিলোঁ, কাৰণ তাতে বাহিৰৰ পৰাই চাব দিয়ে ৰাণীৰ পেলেচটো। সৌটো ৰাণীৰ পেলেচৰ কাষত মন্দিৰটো আছে, আৰু এইটো মই ওলালোঁ। এবাৰ মই আপোনালোকক ভালকৈ দেখাই দিওঁ ঘূৰাই কেনে, চাব পাৰিব। এইটো ৰজাৰ মেহেলটো, সৌটো ৰাণীৰটো, আৰু তাৰে কাষত ৰাণীৰ মন্দিৰটো আছে। আমি ওলাই আহি আমাৰ ভোক লাগিল, তো আমি ভাবিলোঁ অলপমান কিবা খাই লওঁ নাস্তা। তো এইটো ৰেষ্টুৰেণ্টত সোমালোঁ, আপোনালোকে আহিব পাৰিব। ধাবাৰ নিচিনা হয়, আৰু এইটো গণেশৰ মূৰ্তিটো দেখা পাই খুব ভাল লাগিল, বাবে মই উঠাই দিলোঁ। আৰু মন্দিৰটো এনেকুৱা ষ্টাইলত দিছিলে কাৰণে লাইটিংটো ভাল লাগিছে, সেইবাবে উঠাইছোঁ। ভাল লাগিছে নে নাই এবাৰ জনাব। আৰু এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ। এইটো আমাৰ ৰাতিৰ দৃশ্য। তো এতিয়া আমি আকৌ টোল গেট পাম, আৰু তাৰ পৰা আমি এতিয়া ৰিটাৰ্ণ হৈ আছোঁ, ঘৰলৈ গৈ আছোঁ। মাইচুৰৰ পৰা আমি বেংগলোৰ যাম এতিয়া। তো মাইচুৰৰ পৰা এইটো আমাৰ টোল গেটৰ টিকেট কাটিলে, আৰু তাৰ পৰা আমি এতিয়া গৈ আছোঁ আমাৰ ঘৰ। তো আপোনালোকে শেষৰলৈ থকাৰ বাবে অশেষ ধন্যবাদ। আৰু যদি নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক কৰি দিব, কমেণ্ট কৰি জনাব। আৰু বাকী আপোনালোকক দেখাই আছোঁ ৰাস্তাটো খুবেই ক্লিন, নিট এণ্ড ক্লিন, লাইট নাই, ভাল লাগিছে। তো ইয়াতে মই শেষ কৰিব ওলালোঁ। আপোনালোকে চাই থাকিব, আৰু নতুন নতুন ব্লগ মই আনি থাকিম। তো আমি ঘৰ পালোঁ, আৰু এইটো মোৰ ভিনদেউৰ বাইকটো এভেঞ্জাৰ। আপোনালোকক দেখাই দিলোঁ, কাৰণ আজি যিহেতু ভিনদেউ ঘৰতে আছিলে কাৰণে বাইকখনো আছিলে ঘৰতে।